দিন যেনেকুৱাই নহওক কিয় মোৰ মুখখনে কৰে গ্লো কাৰণ মোৰ লগত আছে লাক্স ইণ্টাৰনেশ্যনেল য'ত আছে ক্ৰিমি সুইচ মইশ্চাৰাইজাৰ্ছ দিয়ে মোক মখমলৰ দৰে গ্লো লাক্স ইণ্টাৰনেশ্যনেল গ্লো টাইম নেমু পানী খাবা আরে কোনোবাই কলা নিমখ আনা সকলো এৰা ইনো লোৱা ইনো এচিডিটিত কাম আৰম্ভ কৰে মাত্ৰ 6 ছেকেণ্ডতে आज मैं ऊपर যদিহে মাত কথাত কেশৰ উৎসাহ হৃদয়ত তেন্তে ইণ্ডিয়াই খেলিব নিজৰ ষ্টাইলত বিমল কক ভাষা কেশৰী নমস্কাৰ ভিগান ইণ্ডিয়াৰ বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি এই বিশেষ অনুষ্ঠানত ইমিউনিটি সম্পৰ্কত কিছু কথা পাতিবলৈ যত্ন কৰিম আৰু এটা বিশেষ থেৰাপি সন্দৰ্ভত আমি আপোনালোকক জনাম এই বিশেষ অনুষ্ঠানৰ জৰিয়তে আমাৰ অনুষ্ঠানত আজি উপস্থিত আছে সাউথ কোৰিয়ান মাল্টিনেশ্যনেল কোম্পানীৰ বুবুল চৌধুৰী সিনিয়ৰ জেনেৰেল মেনেজাৰ আসামৰ বুবুল চৌধুৰী আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ আৰু লগতে মৃদুল দাস চেণ্টাৰ ওনাৰ আপোনাকো স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ আমি এই বিশেষ অনুষ্ঠানত যেহেতু আমি কৈছো যে দৈনন্দিন জীৱনত সাধাৰণতে বৰ্তমান সময়ত দেখা পোৱা এটা বিশেষ ৰোগ বুলি আমি ক'ব লাগিব ইমিউনিটি যিসকল ব্যক্তিৰ ইমিউনিটি অতি দুৰ্বল হয় তেওঁলোকক সাধাৰণতে দেখা যায় যে বিভিন্ন ধৰণৰ ৰোগ ব্যাধিয়ে তেওঁলোকৰ শৰীৰত দেখা দিয়ে গতিকে ইমিউনিটি ষ্ট্ৰং হৈ থাকিবৰ বাবে ভিগান ইণ্ডিয়াই কেনেধৰণে কাম কৰি আছে সেই সন্দৰ্ভত আমি জানিবলৈ চেষ্টা কৰিম বুবুল চৌধুৰী আপোনাৰ ওচৰতে আহিছো মানে আচলতে ভিগান ইণ্ডিয়া কি হয় কেনেকুৱা ধৰণে কাম কৰে ইমিউনিটি মানে লাষ্ট 24 ইয়াৰ্ছ আমাৰ যেতিয়াৰ পৰা আৰম্ভ হৈছে কোম্পানীটো তেতিয়াৰ পৰা আমি প্ৰতিৰোধ ক্ষমতা ভাল হয় বুলি কৈ আছো যে আমি থেৰাপি কৰিলে প্ৰতিৰোধ ক্ষমতা ভাল হয় কিন্তু এতিয়ালৈকে ইণ্ডিয়াত মানে এনেকুৱা ধৰণৰ কোনো মানুহে নাজানে যে প্ৰতিৰোধ ক্ষমতা ক'ত থাকে এইটো ভালকে সুধিলে এনসাৰ দিব নোৱাৰে কিন্তু আমি ভাবি থাকো যে ভেকচিন আনিহে লম বা এনেকুৱা ধৰণৰ আমাৰ লেমেন ষ্টাইল চলি আছে তেওঁ প্ৰতিৰোধ ক্ষমতাৰ তো এনেকুৱা যে সি যাতে ভিতৰত আমাক কোনো ধৰক ভাইৰাছ বেক্টেৰিয়াছ বা এনেকুৱা যিবিলাক বস্তু আছে সিহঁতে যাতে আমাক ইনফেক্টেড কৰি দিব নোৱাৰে আমাক যাতে ঘাইল কৰিব নোৱাৰে আঘাত কৰিব নোৱাৰে আৰু যাতে আমি মৰি নাযাওঁ হয়নে সেইটোৰ কাৰণে প্ৰতিৰোধ ক্ষমতাটো সেইটোৱে আমাৰ যে সি আমাৰ ইনফেকশ্যন হ'ব নিদিয়ে ভিতৰত হয়নে তো প্ৰতিৰোধ ক্ষমতা বুলিলে আমি ধৰক এতিয়া যদি আমি ৰাইজক সোধো যে ক'ত থাকে তেওঁলোকে নাজানে হয়নে এৱাৰনেছ নাই গতিকে তেওঁলোকে ঘৰতে বহি আছে নহয় জানো তো ঘৰত বহি থাকিলে কি হ'ব নহ'ব আমাৰ তেখেতে ভালকে জনাবই আমাৰ মৃদুল দাস তেখেতে বহুত অভিজ্ঞ ব্যক্তি গতিকে তেওঁ সেইটো জনাব কিন্তু মই এতিয়া মোক যিহেতু ক'ব দিছে যে প্ৰতিৰোধ ক্ষমতা এইটো বিষয়ে যদি কওঁ তেনেহ'লে কওঁ যে আমাৰ কিছুমান শৰীৰত হোৱাইট ব্লাড চেল আছে হয়নে ধৰক আমাৰ দেহাটো আমাৰ হাড়েৰে গঠিত হয়নে মাছুলছ আছে তাত ব্লাড চাৰ্কুলেশ্যন চিষ্টেম আছে তাৰপিছত আমাৰ মানে হেৰি আছে আমাৰ কিছুমান চিষ্টেম আমাৰ শৰীৰত আছে হয়নে প্ৰতিৰোধ ক্ষমতাটো আমাৰ শৰীৰত ক'ত বিল্ড আপ হ'ব হয়নে সেইটো কথা জানিলে মানুহে সেই কামটো কৰিব নহয় জানো তো আমি আমাৰ শৰীৰত আমাৰ ডাঙৰ ৰাজহাড় আছে নহয় ৰাজহাড়ৰ যিবিলাক L1 L2 L3 L4 হিপ বনছ ফিউমাৰ্ছ এইবিলাকত আমাৰ কি হয় বেছি বন মাছ আছে আৰু ইয়াৰ ভিতৰত বেছি মানে কি আছে আমাৰ যেটো আমি মজ্জা বুলি কওঁ বন মেৰো হয়নে তো ইমিউনিটিৰ কাৰণে আমাৰ দুটা সেল আছে এটো বি সেল এণ্ড টি সেল বুলি তাৰ পৰা উৎপন্ন হয় গতিকে আমি হাড়ৰ ৰক্ষণাবেক্ষণ দিয়াটো প্ৰাইমাৰী আমাৰ হেতু আমি কৰিবই লাগিব কৰিলেহে ইমিউনিটিৰ সেলবিলাক ওলালে হি তেতিয়া আনন্দ ঠাইলৈ গৈ পেলাই আমাক ঠিকঠাক কৰি দিব ভিগান ইণ্ডিয়া কেনে ধৰণে হেল্প কৰিব ইমিউনিটি বুষ্ট ইমিউনিটি এতিয়া আমি পাওঁ প্ৰথমতে ক'ব লাগিব ক'ত আমাৰ শৰীৰৰ কোনটো অৰ্গান এতিয়া আমি কাক ঘৰত বহি থাকিব দিয়া গৈছে যিবিলাকৰ ডায়াবেটিক হৈছে প্ৰেছাৰ হৈছে যিবিলাকৰ অল্ড এজ হৈছে যিবিলাকৰ মানে কি বুলি কওঁ মানে এচিডিটি আছে বা ধৰ এনেকুৱা পেটৰ সমস্যা আছে বা যিবিলাকে ইমিউনিটি ডাউন বুলি কোৱা যায় সেইবিলাক বহি আছে তো সেই অংগবিলাককে আমি ঠিক কৰিবলৈ হ'লে আমি কি কৰিব লাগিব ভিগান চেণ্টাৰত আহিব লাগিব জানে তো আমাৰ যে হোৱাইট ব্লাড চেলছ কাউণ্টটো হাড়ৰ মজ্জা তাতে আমাৰ তৈয়াৰ হয় আমাৰ যিটো হিট এণ্ড এফআইআৰ বুলি কওঁ যিটো আমাৰ ষ্টোন কিছুমান আছে আমি ব্ৰেচলেট পিন্ধিছো এইবিলাকৰ তো এই ষ্টোনটো আমাৰ কিছুমান মেচিনত আছে তো সেইটোৰ মেচিনৰ পৰা যেতিয়া হিটেড হয় তেতিয়া তাৰ পৰা এফআইআৰ ওলায় তো সেই হিট এণ্ড এফআইআৰ গোজ টুগেডাৰ ইনচাইড আৰু সেইটো ৰিপেয়াৰ কৰে চেলছবিলাক ৰিপেয়াৰ কৰে বুলি চবে জানে এফআইআৰৰ বেনিফিটছ তো গতিকে তেতিয়া আমাৰ হাড়ৰ মজ্জা ঠিক হয় হাড় ঠিক হয়
আৰু লগতে কি হয় আমাৰ সাৰ্কুলেটৰী সিস্টেম ঠিক হয় এতিয়া আমি যে কওঁ যে হোৱাইট ব্লাড সেলস তে আমি যে এন্টিবডিজ বুলি কৈ থাকে হয়নে এইবিলাকো বি সেলৰ পৰাই উৎপন্ন হয় তে গতিকে সেই বি সেল বিলাকে এন্টিবডিটো আমাক যদি বেছিকে দি থাকিব লগা হয় তেনেহলে আমি বেছিকে থেৰাপি কৰি থাকিব লাগিব থাকিলে তেতিয়া হি উৎপন্ন হৈ থাকিব আৰু এন্টিবডিজটোৱে কি কৰে ওয়াই শেপ প্ৰটিনৰ নিচিনা হি মানে ঘেৰাও কৰি ধৰি থাকে সাপোজ এটা মানে ইনফেক্টেড বস্তু সোমাইছে তাক মানে এতিয়া বেলেগক ইনফেক্ট কৰিব নালাগে হি ধৰি থাকে তো এন্টিবডি নাথাকিলে তেতিয়া আমাৰ অসুবিধা তেতিয়া আমি তাক আমি ৰক্ষা কৰিব নোৱাৰো আৰু হি আমাক মাৰি পেলায় তো হেতু কাৰণে এন্টিবডিজৰ মাত্ৰাটো আমি নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ হলে শাৰীৰিকভাৱে আমি থেৰাপিতে যাব লাগিব আচ্ছা ঠিক তেনেকৈ আমাৰ শৰীৰত আৰু কিছুমান লিভাৰৰ সিস্টেম হয়নে লিভাৰৰ পৰা আমাৰ কিছুমান প্ৰটিন ওলাই যিয়ে আমাক কি কৰে হেতু কমপ্লিমেন্ট সিস্টেম বুলি কয় হি মানে এন্টিবডিটো সহায় কৰি থাকে তুমি সোনকালে পঠাই দিয়া মাৰি দিয়া এনেকুৱা টাইপৰ গুচাই দিয়া লিম্ফটিক সিস্টেম বুলি আছে যিয়ে মানে আমাৰ শৰীৰৰ মোনা কিছুমান থাকে সেইবিলাকত মানে লেটাৰটো জমা হয় হৈ পেলাই হি ড্ৰেইন কৰি দিয়ে নহলে মানুহটো ফুলি উঠে যেনেকৈ ডায়াবেটিক প্ৰেছাৰৰ মানুহবিলাক ফুলি যায় তেহেঁতৰ সেইটো সিস্টেম বেয়া সেইকাৰণে তেওঁলোকক ঘৰত থাকিব দিছে কিয় তেওঁলোকে ভাল কৰি দিব পৰাৰ ব্যৱস্থাটো নাই কিন্তু থেৰাপিৰ যোগেৰে আমি হেতু আপলিফ্ট কৰিব পাৰো ভাল কৰি থাকিব পাৰো ঠিক তেনেকৈ আমাৰ স্প্লিন আছে আমি শৰীৰত স্প্লিনটো আমাৰ কি কৰে ব্লাড সাৰ্কুলেশন সাফা কৰি থাকে বুলি কওঁ আমি তে হেতুক আমি ঠিকৰে ৰক্ষণাবেক্ষণ কেয়াৰ কৰিব লাগিব নালাগিব তো ঠিক তেনেকৈ আমাৰ আৰু কি আছে আমাৰ থাইমাছ গ্লেণ্ড আছে ইয়াতে যদি বি সেল টি সেলে আহি পেলাই ইয়াতে জমা হয় হৈ পেলাই ই বিকাশিত হয় আৰু হি কিলাৰ সেল হৈ পেলাই আমাৰ ইনফেক্টেড যিবিলাক সেলছ আছে শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে গতিকে এইবোৰ কাম আমাৰ শৰীৰৰ কেইটামান সিস্টেমে কৰি আছে সেই বস্তুটো আমি পাব্লিকলি জনাব বিচাৰিছো যে এইবোৰ সিস্টেম আমি আপগ্ৰেড কৰিলেহে নেক্সট পেণ্ডেমিকত সাপোজ আজি কোভিড-19 আহিছে 20 আহিব 21 আহিব যি আহে তো তেতিয়া আমি কি কৰিম ফাইট কৰিম আমি নিজে কৰিব লাগিব ন ইয়াতো আউটসাইড এটা বস্তু দি পেলাই কৰিব নোৱাৰে কিয় আজিলৈকে 36 ইয়াৰ্স হল এতিয়ালৈকে কোনো ধৰণৰ ভ্যাকচিনছ ইয়াৰ পোৱাই নাই কৰোনাৰ কোনো ভ্যাকচিনছ পোৱা নাই আৰু নাপায়ও বুলি আমি ভাবো কিয় এনেকে ওলাব কৈ থাকে ভাল মানুহে ল'ব পাৰে বুলি কৈ থাকে যিয়ে নহওক আমি ভাল মানুহে যদি ল'ব পাৰে আমি থেৰাপি লৈ ভাল হৈ থাকিব পাৰো তো এইটো কথা ৰাইজে নাজানে কাৰণে আমি ৰিকুৱেষ্ট কৰো ৰাইজক যে তেওঁলোকে এটলিষ্ট ঘৰত সোমাই নাথাকি থেৰাপি চেণ্টাৰবোৰত আহক মুভ কৰক যাতে তেওঁলোকে নিজৰ যেটো ইনবিল্ট ক্যাপাসিটিটো বঢ়াই থাকিব পাৰে ঠিক আছে তো মই এইটো ৰিকুৱেষ্ট আপোনালোকে কেনেকুৱা ধৰণৰ থেৰাপি দিয়ে আপুনি কৈছে যে বেলেগ ব্যক্তিৰ ক্ষেত্ৰত বেলেগ সমস্যা আছে সেই সমস্যা অনুযায়ী আপোনালোকে থেৰাপি দিয়ে আমি মানে সিস্টেমত হাত দিও তে ধৰক আমাৰ তাতে গলে কি হ'ব নাৰ্ভাছ সিস্টেমটো ঠিক হ'ব হৰমোনাল ব্যালেন্সিং হ'ব যে বুজানে টক্সিনছ বিলাক আমাৰ ডিসচাৰ্জ হ'ব এক ৰিলেক্সেশন হ'ব স্পাইন পেলভিস ৰিফৰ্মেশন হ'ব বেটাৰ ইমিউনিটি পাৱাৰ হ'ব এইবিলাকৰ কাৰণে আমাৰ যেটো থেৰাপি তাত কিছুমান মেট আছে কিছুমান বেড আছে তাত যাই খুলে হ'ল খালি বুজানে এটা ষ্ট্ৰেছ লেভেল যিবিলাকৰ বেছি আছে তেওঁলোকৰো ইমিউনিটি ডাউন থাকে এতিয়া আমি হয় সংকৰ ক্ষেত্ৰত তেখেতে যিখিনি কথা ক'ব আপুনি আচৰিত হৈ যাব যে মানুহে যে কি অৱস্থাটো আমি এনজাইটিৰ কথা পাতিম গতিকে এনেকুৱা ধৰণৰ কথা ডক্টৰ মিস্টাৰ মৃদুল আপোনাৰ ওচৰলৈ আহিছো এনজাইটিয়ে কেনে ধৰণে হিউম্যান বডিত আসলতে এফেক্ট কৰে বা ইমিউনিটিৰ ক্ষেত্ৰত কেনে ধৰণৰ প্ৰভাৱ পৰে হয় প্ৰথমতে মই প্ৰটিন টাইমছক থ্যাংক ইউ কৰিব বিচাৰিছো কাৰণ কি আমি যোনটো কাম আজি পৰা 3 মাহ আগত কৰিব লাগিছিল হেতু আমাৰ একচুয়ালি বহুত পোষ্টপন হৈ গ'ল কামটো কাৰণ কি আমি ফাৰ্স্ট অফ অল জেনাৰেল পাব্লিকক আমি নলেজটো দিয়া বহুত দৰকাৰী হয় কি ইমিউনিটি বস্তুটো কি হয় বা এনজাইটি কেনেকৈ ক্ৰিয়েট হয় বডিটোত সেইটো বস্তু বহুত দৰকাৰী হয় আমাৰ কাৰণে সো এনজাইটি মোৰ মতে ইজ এ ষ্টেট অফ মাইণ্ড যদি আপুনি যদি ভাবিছে কি মোৰ বেমাৰ এটা আছে যদি আপুনি বহুত হেলদি হয় যদি ভাবিছে কি নাই মোৰ বেমাৰ আছে তো আমাৰ বডিটো এনেকুৱা এটা মিৰাকুলাছ বস্তু হয় সো সেই বডিটোৱে নিজে এনেকুৱা ধৰণৰ আপোনাক হৰমোনছ ক্ৰিয়েট কৰিব কি বেমাৰ নাথাকিলেও বেমাৰটো হৈ যাব মানে এনেকুৱা হৈ যায় সো আমি এনজাইটি যদি কওঁ তাতে আপোনাৰ 4টা ধৰণৰ হৰমোনছ ক্ৰিয়েট হয় ফাৰ্স্ট আপোনাৰ হয় এড্ৰেনালিন বুলি কয় এড্ৰেনালিন সেকেন্ড হয় আপোনাৰ কৰ্টিসল থাৰ্ড হয় আপোনাৰ ইনফ্লেমেটৰি সাইটোসিন আৰু লাষ্ট আপোনাৰ হৈছে হিষ্টামাইন সো এইকেইটা হৰমোন যেতিয়া ক্ৰিয়েট হয় বডিত তেতিয়া বহুত বেলেগ ধৰণৰ যোনবিলাক বেমাৰ আগত আপোনাৰ নাছিলেও সেইবিলাক বেমাৰ আপোনাৰ দেখা দিয়ে এটা হিউম্যান বডিত সো এসে এক্সাম্পল এড্ৰেনালিনে কি কৰে আপোনাৰ বডি যোনটো হাৰ্ট ৰেটটো আছে হাৰ্ট ৰেটটো ইনক্ৰিজ কৰে ৰাইট তেনেকৈ আপোনাৰ ব্লাড প্ৰেছাৰটো বঢ়ায় তেনেকৈ আপোনাৰ লাংছৰ যোনটো আমাৰ এয়াৰ কেপাচিটিটো কমাই দিয়ে তাৰপিছত আপোনাৰ ৰাতি ধৰক কিছুমান টোপনি নাহে টোপনি নাহাটো মানে কি আইলিডটো মানে বন্ধ নহয় তাৰমানে এনেকুৱা ষ্ট্ৰেছ হয় আইলিডটো ইচ্ছা কৰিলে বন্ধ নহয় এইটো কাৰণে কি ফলত কি হয় আমাৰ টোপনিটো মানে নোহোৱা হৈ যায় ইনসমনিয়া যোনটো কওঁ আমি সো এইবিলাক বস্তু কি হয় এইবিলাক মানে জেনেৰেলি আপোনাক মানে এটা থুলমূলকৈ এটা কৈছোঁ কাৰণ
এইটোত সোমাবলৈ গ'লে আমাৰ চাগে প্ৰগ্ৰামটো 1.5-2 ঘণ্টামান লাগি যাব কাৰণ ইমানে ভাষ্ট হয় আমি এটা থুলমূল আভাস দিবলৈ যত্ন কৰিছো আৰু ৰাইজক যিহেতু তেওঁলোক ভিগেন ইণ্ডিয়া কি হয় তেওঁলোকে নাজানে দৰ্শকে নাজানে বা তেওঁলোক এৱেৰ নহয় আমি তেওঁলোকক কিছু চমুকৈ আভাস দিবলৈ চেষ্টা কৰিছো আৰু চেণ্টাৰত আহিলে আচলতে গোটেইখিনি গম পাব কিন্তু আমি এইটো জনাম যে তাত কেনেকুৱা ধৰণৰ থেৰাপি বা কি ধৰণৰ ট্ৰিটমেণ্ট আপোনালোকে কেনেকুৱা ধৰণে আগবঢ়ায় এনজাইটিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট এনজাইটি চাওক এতিয়া যেতিয়া হিউমেন বডি এটা বেমাৰত যেতিয়া ভুগি থাকে তেতিয়া আমি দুটা ফেক্টৰ চাব লাগে ফাৰ্ষ্টলি মেণ্টেল ষ্টেট ছেকেণ্ডলি হৈছে আপোনাৰ ফিজিকেল ষ্টেটটো ফিজিকেল ষ্টেটৰ কাৰণে আমাৰ অলৰেডি চাউথ কোৰিয়ান যোনটো আমাৰ কোম্পানী হয় ভিগেন ইণ্ডিয়া আমি অলৰেডি প্ৰডাক্টছ এনেকুৱা আছে আমাৰ তাত যোনটোৱে মানে মেক্সিমাম কামটো কৰে ষ্টিল এপাৰ্ট ফ্ৰম ডেট আমাৰ চেণ্টাৰ এনেকুৱা এটা এটমছফিয়াৰ ক্ৰিয়েট কৰোঁ কি মানুহ ধৰক আহি তাতে মানে 50% তাতে ভাল পাই যায় এনেকুৱা এটা মানে এটমছফিয়াৰ এটা ক্ৰিয়েট কৰোঁ আমি তাতে ধৰক তাতে চাব গ'লে মষ্টলি আমাৰ 50-60 ইয়াৰ্ছৰ মানুহবোৰ মানে মেক্সিমাম আহে তাৰমানে চ' যোনে মানে চাব গ'লে ঘৰত এনেকুৱা এটা এটেনশ্যন নাপায় বা অকলে থাকি ডিপ্ৰেশ্যনত ভুগে চ' আমাৰ চেণ্টাৰত আহিলে কি হয় এটা বেলেগ এটা এটমছফিয়াৰ এটা পায় তেওঁলোকে সেই এটমছফিয়াৰত কি হয় আধা কাম তাতে হৈ যায় ৰেষ্ট যোনখিনি থাকে সেইখিনি আমাৰ থেৰাপি দি কমপ্লিট কৰি দিয়া হয় আৰু প্লাছ আৰু এটা কথা ভাল কি হয় আমাৰ ফ্ৰী অফ কষ্ট থেৰাপি হয় আমি যোনবোৰ মানুহ আমাৰ চেণ্টাৰলৈ আহে আমি একো চাৰ্জ নকৰোঁ যিমান দ্যাটছ ফৰ লাইফ টাইম ফ্ৰী থেৰাপি হয় এইটো আমাৰ মানে কোম্পানী পলিচি হয় চ' সেইটোৰ কাৰণে আমি যিমান দিনে আহিব এজন ব্যক্তিক কেইবাৰলৈকে আপোনালোকে ফ্ৰী চাৰ্ভিচ দিব তেনেকুৱা একো লিমিট নাই আমাৰ আমি ওৱান থেৰাপি অলৱেজ ফ্ৰী এনেকুৱা চিষ্টেম আছে আপোনালোকে যিবিলাক থেৰাপি দিয়ে সেই থেৰাপিবোৰ কিমান দিনীয়া কোৰ্চ কিমান দীঘলীয়া হয় বা এদিনীয়া বা দুদিনীয়া আমি একচুৱেলি আপোনাক কওঁ কি 90 ডেজৰ এটা স্পেন আমি কাউণ্ট কৰোঁ এটা চেল ৰিজেনেৰেট হ'বলৈ বা যোনটো ডেমেজ চেল হয় আকৌ ৰিপেয়াৰ হ'বলৈ 90 ডেজ হ'ব এটা হিউমেন বডিত মানে 90 ডেজৰ কি হয় কমপ্লিট চেলটো মানে ৰিডেভেলপ কৰে চ' 90 ডেজ আমি মানে 3 মান্থছ ধৰোঁ তাৰমানে কি ধৰক কিবা যদি বেমাৰ যদি আছে ষ্টেণ্ডাৰ্ড 3 মান্থছৰ থেৰাপি ল'ব লাগিব আপুনি বা ডিপেণ্ড কৰে আপোনাৰ মানে বডিৰ ওপৰত ডিপেণ্ড কৰিব কি আপোনাৰ বডিটো কেনেকৈ এডাপ্ট কৰিছে বা কেনেকৈ লৈছে থেৰাপিটো সেইটো তেতিয়া কি হয় মানে কিছুমান পেচেণ্ট জল্দিও ভাল পাই যায় কিছুমান অকণমান টাইমো লাগিব পাৰে পেচেণ্ট মুঠতে আমি যদি কওঁ আমি ইমিউনিটিৰ ওপৰত ডিপেণ্ড কৰিব গোটেইটো ইমিউনিটি কেনেকুৱা ধৰণৰ কাৰণত উইক হ'ব পাৰে ইমিউনিটি উইক হয় এইটো কাৰণে যদি আপোনাৰ হাড় মজা বেয়া হাড়ডাল আপোনাৰ শ্লিপ ডিস্ক হৈছে চাপোজ লগালগ ইমিউনিটি ডাউন হ'ব মানে ডিস্কৰ গণ্ডগোল আছে ধৰক হাড়ৰ গণ্ডগোল আছে তাৰপিছত তাৰমানে হাড়ৰ গণ্ডগোল থাকিলে কি হয় হোৱাইট চেল ৰেড চেল এইবিলাক প্ৰপাৰচনেটলি নোলালে তেতিয়া সি কিল কৰিব নোৱাৰে বা ঠিক কৰি দিব নোৱাৰে গতিকে লিভাৰৰ ছিষ্টেম বেয়া হ'লে নোৱাৰে পেংক্ৰিয়াছ নহ'লে নোৱাৰে গতিকে ঘৰত সোমাই থাকক বুলি যিবিলাক কথা কৈছে চবেই নোৱাৰে সেইবিলাকে মানে থেৰাপিত আহিলে কিন্তু ঠিক হৈ যাব কিয় সিহঁতক আমি চিষ্টেমবিলাক ঠিক কৰি দিওঁ কিয় আমাৰ নাৰ্ভাছ চিষ্টেম ঠিক হয় আমাৰ অটো বেড আছে মাছাজ বেড আছে ষ্ট্ৰেছ লেভেল তাত ঠিক হৈ যায় বুজানে ইমিউনিটি ভাল হ'বই ষ্ট্ৰেছ লেভেল যিমান মাছাজ দিব সিমান ভাল বেয়া এই সকলোবোৰ দিশ আপোনালোকে নিজৰ ফালৰ পৰা অবজাৰ্ভ কৰে বা নিজৰ ফালৰ পৰা আপোনালোকে গোটেইখিনি চাই লয় এতিয়া আমি গম পাইছোঁ যে আমাৰ কি দেহৰ কি অংগই আমাক ইমিউনিটি বঢ়ায় সেইকেইটা আমি ভালে ৰাখিলে নেক্সট পেণ্ডেমিকতো মই ভালে থাকিম বুজানে আকৌ যদি কিবা বোলে 20 আহি যায় এবাৰ আকৌ আমি ভিতৰত সোমাই থাকিম নেকি বা এতিয়া যিবিলাক মানুহে ৰাইজে ভিতৰত সোমাই আছে ভয় কৰি আছে তেওঁলোকে কি থেৰাপি চেণ্টাৰলৈ নাযাব নেকি তেওঁলোকে ক'ত গ'লে ভাল হ'ব সেই কথাটো জানিলেহে তেওঁ তালৈকে যাব আৰু তেওঁলোকে ইম্প্ৰুভ কৰিব আৰু তেখেতে কোৱা মতে যিবিলাক ভয় সংশয় আছে দূৰ হ'ব হয়নে সেইখিনি কথা আমি ৰাইজক বিবেচনা কৰিব দিছোঁ আৰু তেওঁলোকক ইনভাইট কৰিছোঁ যে ওৱান্স ইউ কাম টু আৱাৰ চেণ্টাৰ আমাৰ প্ৰায় 28টা চেণ্টাৰ অল অভাৰ ক'ত চেণ্টাৰ আছে আপোনালোকৰ গুৱাহাটীত বুলি নহয় নৰ্থ ইষ্টতে আমাৰ চেণ্টাৰ আছে প্ৰায় গতিকে সেইবোৰ চেণ্টাৰত তেওঁলোকে আহক নিয়েৰেষ্ট চেণ্টাৰবিলাক আজি যিসকল দৰ্শকে চাই আছে তেওঁলোকৰ নিয়েৰেষ্ট চেণ্টাৰ আছে আমি এইবিলাকক জনাই দিম গতিকে তেওঁলোকে কেনেকুৱা ধৰণে আপোনালোকৰ পেজ আছে নেকি বা কেনেকুৱা কণ্টেক্ট নাম্বাৰ আছে নেকি আমি মানে এতিয়া ধৰ আপাৰ আছামতে কিছুমান চেণ্টাৰ আছে ইটানগৰত আছে তেওঁলোকক আমি এইটো চাব দিম মানে দৰ্শকক চাবলৈ দিম আৰু ইন ফিউচাৰো আমি এনেকুৱা এটা ব্যৱস্থা কৰি দিম যাতে এইটো আমাৰ প্ৰথম পদক্ষেপ গতিকে আমি নেক্সট টাইম ইয়াতে এটা বেছি সময় লৈ পেলাই আহিম গতিকে তেতিয়া আমি ৰাইজক আমি উপস্থিত থকা মানুহ কিছুমান ভাল হোৱাকো আমি দেখুৱাই দিম যাতে ৰাইজে বিচাৰ বিবেচনা নিজেই কৰিব যে তেওঁ কলৈকে যাব হয়নে কিন্তু মই এইটো গেৰেণ্টি দি ক'ব পাৰোঁ যে যদি ভিগেন চেণ্টাৰত আহে তেওঁৰ প্ৰতিৰোধ ক্ষমতাটো একদম ৰক্ষা কৰিবই পাৰিব তেওঁ সেই ভয়টো নাথাকিব ইফ ইট ইজ এ ডায়েবেটিক হওক বা এজন যি বেমাৰী যিকোনো ধৰণৰ ৰোগীয়ে হওক আমি এটা বিৰতি লোৱাৰ সময় হৈছে এটা বিৰতি ল'ম খন্তেক সময়ৰ বাবে বাণিজ্যিক বিৰতি লৈছোঁ আজিৰ বিশেষ অনুষ্ঠানত উভতি আহিম চাই থাকক
নেমু পানী খাবা আৰে কোনোবাই কলা নিমখ আনা এই সকলো এৰা ইনো লোৱা ইনো এচিডিটিত কাম আৰম্ভ কৰে মাত্ৰ 6 সেকেন্ডতে आज मैं ऊपर आप दोनों के लिए ये घर एकदम परफेक्ट रहेगा हाँ सी व्यू गारंटीड है आइए मेरी गारंटी पे नो डाउट ना गारंटी वो ही सही जो आपके काम आए जैसे PNB MetLife गारंटीड फ्यूचर प्लान जो दे आपको गारंटीड इनकम गारंटीड बेनिफिट्स और लाइफ कवर भी टॉक टू PNB MetLife एक्सपर्ट्स फॉर लाइफ इंश्योरेंस सॉल्यूशंस फॉर एवरी लाइफ स्टेज नीड मैं खूब काम होइसे धूप जलाई दिया নালাগে ই ক্ষতিকাৰক হয় ইয়াত এনে বিষাক্ত কীটনাশক আছে যাৰ ফলত ছাল আৰু শ্বাস প্ৰশ্বাসৰ বেমাৰ হ'ব পাৰে ইয়াক চৰকাৰৰ অনুমতি অবিহনে বনোৱা হয় আমাৰটো কেতিয়াও একো হোৱা নাই হ'বলৈ অপেক্ষা কৰি নাথাকিব কেৱল প্ৰসিদ্ধ কোম্পানীৰ নেচাৰেল ধূপ জ্বলাব যি মহৰহে শত্ৰু স্বাস্থ্যৰ নহয় নিম আৰু হালধিৰ শক্তি ডাঙৰ গুড নাইট নিম ধূপ 3 ঘণ্টালৈকে থাকে জ্বলি আপুনি মন নাপায় বিচাৰি বাহ মাত্ৰ 15 টকা कोका गुड नाइट नींद धूप बाढ़ी से खेली से हाली से जाली से दौड़ी गई से दौड़ायु नी से घर खोजे आग बाड़ी से इंडियाई अमूल गाखिर भाल पाई इंडियाई তই পিন্ধিছা নাইস তোৰ ময়শ্চাৰাইজাৰে সোনকালে ছুটি লৈ ললে প্ৰথমে এইটো লগা শীতকালত ট্ৰাই কৰক ইণ্ডিয়াৰ নম্বৰ 1 বডি লোশন ভ্যাসলিন ইয়াৰ গ্লিচাৰিন যুক্ত ফৰ্মুলাই গভীৰলৈকে আৰ্দ্ৰতা যাচে আৰু ভ্যাসলিন জেলিয়ে আৰ্দ্ৰতা লক কৰে যাতে আপুনি পায় কোমল মুলায়ম ছাল গোটেই দিন ভ্যাসলিন এই সৰু পেকেট নাম ক নিধি আপোনাৰ নাম কি ডাঙৰ পেকেট ভিতৰৰ পৰা যিমান ষ্ট্ৰং আপুনি তাইক কৰি তোলে এতিয়া ভিতৰৰ পৰা সিমানেই ষ্ট্ৰং হৈ পৰিব তাইৰ স্মাইল কোলগেট ষ্ট্ৰং টিথৰ সৈতে য'ত আছে আমিনো শক্তি ই দাঁতৰ নেচাৰেল কেলচিয়াম বঢ়োৱাত সহায় কৰে আৰু তাইৰ এনামেল কৰি তোলে ভিতৰৰ পৰা ষ্ট্ৰং কি ধুনীয়া লাগিছে পিছে চুলি খুল না বেছি বিউটিফুল লাগিব পকা চুলি ঢাকি ৰাখিছো খুল এটো মই কৈ আছো কালাৰ আবদাল লোৱা কালাৰ 10 গুণ বেছি এলোভেৰাৰ আবদাল নতুন গোদৰেজ এক্সপাৰ্ট ৰিচ ক্ৰেমেৰে ইয়াৰ নো অমোনিয়া ক্ৰেমে দিয়ে ৰিচ কালাৰ আৰু চুলি দেখায় সফটাৰ আৰু শাইনিয়াৰ গোদৰেজ এক্সপাৰ্ট ৰিচ ক্ৰেম এই কালাৰে লয় আবদাল গাড়ীতে থাকা কি কৰিছা দেউতাক দেখিছিলো তুমি কেতিয়া ইমান ডাঙৰ হৈ গলা হৰলিক্স গাখীৰ ঘেঁহু ভিটামিনছ নিমৰ শক্তিৰে ভৰা নিমাইল যি আপোনাৰ ঘৰখন ৰাখে 99.9% সুৰক্ষিতকৈ কোভিড-19 কৰোনা ভাইৰাছৰ পৰাও নেমু পানী খাবা আৰে কোনোবাই কলা নিমখ আনা এই সকলো এৰা ইনো লোৱা ইনো এচিডিটিত কাম আৰম্ভ কৰে মাত্ৰ 6 সেকেন্ডতে आज मैं ऊपर উভতি আহিছো এটা চমু বাণিজ্যিক বিৰতিৰ পাছতে আমি পুনৰ আহিছো বুবুল চৌধুৰী আপোনাৰ ওচৰলৈ ভিগান ইণ্ডিয়াই বিভিন্ন ধৰণৰ কাম কৰি আছে গোটেই ইণ্ডিয়াত কেনেকুৱা ধৰণে কাম কৰিছে বা ইমিউনিটিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে হেল্প হৈছে বা কেনেকুৱা ধৰণে আপোনালোকে ফিডবেক পাইছে তাৰমানে কি হয় এজন মানুহ যেতিয়া বেমাৰী এজন আহে তেওঁ বহুত জেগাত ঘূৰি পকি আহে মানে তেওঁ তাতে ভাল পোৱা নাই কাৰণেহে আহিছে আদাৰৱাইজ হি ডু নট কাম টু আছ এনেকুৱা এতিয়া মানে এতিয়া মুডটো এনেকুৱা চেঞ্জ কৰিবৰ সময় হৈছে মানুহৰ যে তেওঁলোকে প্ৰথমতে লাইফষ্টাইলটো মানে কি যে থেৰাপি চেণ্টাৰলৈ যোৱা এইটোৱে মোৰ লাইফষ্টাইল হ'ব লাগে যাতে মই কি আৰু বেগ এখন পানী বটল এটা কাপোৰ এখন লৈ পেলাই মই যাম আৰু গৈ তাতে মই এনজয় কৰিম থেৰাপিও ল'ম গুচি আহিম আৰু মই মোৰ চিষ্টেমছবিলাক ঠিক ঠাক ৰাখিম শৰীৰৰ ভিতৰত বহুত কিটা সিস্টেমছ আছে সেইবোৰ আপগ্ৰেড কৰিবলৈ হলে থেৰাপিয়ে ল'ব লাগিব ইমান ঔষধ নাই যে খাই পেলাই গোটেইখিনি আপডেট কৰি ৰাখিব কিন্তু মই কৈছো যে থেৰাপিৰ মাধ্যমত কেনেকৈ ইমিউনিটি বঢ়াব তাতে আমাৰ কি হৈছে মেড কিছুমান আছে কিছুমান বেড আছে তাতে মানে বিভিন্ন ধৰণৰ থেৰাপি সিস্টেমছ দিয়া আছে একুপ্ৰেছাৰ মক্সিবিশন কাইৰোপ্ৰেক্টিক মাসাজ ম্যাগনেটিক থেৰাপি এফআইআৰএছ থেৰাপি লেজাৰ থেৰাপিও আছে আমাৰ গতিকে সেইবোৰে সবে সেল ৰিজেনাৰেট কৰে সেলবোৰ যেতিয়া ৰিজেনাৰেট হৈ থাকিব সেলৰ মেটাবলিজম ঠিক হৈ থাকিব
যে চেলবিলাকে যেতিয়া ৱেষ্টটো বাহিৰ কৰি দি থাকিব এইবোৰ চিষ্টেম যেতিয়া আপগ্ৰেড হৈ থাকিব তেতিয়া সেই মানুহটোৰ তাত যিকোনো ভাইৰাছ সোমালৈ সি অনায়াসে এনেই ওলাই গুচি যাব কিন্তু সি মানে এফেক্ট নকৰে কেইদিন কৰিব লাগিব তেনেকে তো সি ইট ডিপেন্ডছ অন সাপোজ মানে মোৰ ব্লাডত ইনফেকচন হৈ আছে বা হাড়ত ইনফেকচন বা ক'বাত হৈ আছে সেইটো আমি নাজানো হয়নে কিন্তু আমি এইটো জানো যে 120 ডেজৰ এটা আমি স্পান যদি লৈ লওঁ তেতিয়াহ'লে আমাৰ সেলবিলাক ব্লাডৰ সেলবিলাক আমাৰ নতুনকৈ গঠিত হৈ যায় তো গতিকে তেতিয়া নতুন কথা হৈ থাকে গতিকে সেইবোৰক 120 ডেজ মিনিমাম কৰিব লাগিব 120 ডেজত আমি পুৰা গম পাই যাওঁ যে আই এম ইম্প্ৰুভিং এজ এ ডায়েবেটিক পেচেণ্টক গম পাই যে আই এম ইম্প্ৰুভিং প্ৰেছাৰ পেচেণ্টক গম পাই যে মোৰ এতিয়া ভয় নাই বুজানে তো আমি ষ্ট্ৰোক প্ৰেছাৰ এইবিলাক মানে ষ্ট্ৰোক মানে জান বেমাৰবিলাক নহয় যাতে হয়নে আমাৰ যে হৰমোনেল বেলেঞ্চ হেৰাই যোৱাৰ কাৰণে আমাৰ বহুত প্ৰব্লেম হৈছে সেইখিনি আমি সেই এখন বেডত শুয়ে কৰিব পাৰোঁ গতিকে এইখিনি কাম আমি ফিজিকেলি কৰি যাই পেলাই কৰিব লাগে তো ইয়াতে ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথা নাই একো বুজানে তো গতিকে ইয়াত আমি অলপ দূৰতে থাকে আৰু এনেকুৱা নহয় যে থেৰাপি কৰিলে আমাৰ ইমিউনিটি থাকেই আৰু আমাৰ প্ৰডাক্টটো নিজেই সেই ইমিউনিটি দি থাকে কাৰণে সেইখিনি গোটেই এৰিয়াটোৱে আমাৰ ধুনীয়া হৈ থাকে তাত আৰু সেইটো ভয় নায়েই যে ইয়াত তাত যাম জানো ইমান মানুহ থাকিব কিবা থাকিব সেনেকুৱা কোনো কথাই নাথাকে গতিকে ভাইৰাছটো এনেকুৱা যে সি চবতে স্প্ৰেড কৰে গতিকে এতিয়া আমি যিহেতু চব খুলি গৈছে তো এইখিনি সময়ত আমি ৰাইজক এইটোৱে কওঁ যে ভয় সংশয় এৰি পেলাই তেওঁলোকে আমাৰ থেৰাপি চেণ্টাৰত এবাৰটো যাওক না গৈ পেলাই তেওঁ 2 দিন 4 দিন এসপ্তাহ 10 দিন লৈ পেলাই নিজে গম পাব ন লৈ তেতিয়া ৰেগুলাৰলি এটা আমাৰ লাইফষ্টাইল হওক হ'লে তেতিয়া আমাৰ এই গঠন হ'ব না গোটেই আমি ইণ্ডিয়ান মানুহবিলাক আৰু আগুৱাই গুচি যাম এইটো থেৰাপি আমি কোৰিয়াত 37 ইয়াৰ্ছ বেকতহে আমাৰ ইণ্ডিয়াত আহিছে গতিকে আমি 37 ইয়াৰ্ছ বেক দেন সাউথ কোৰিয়া বুজানে তো সেই তেওঁলোকে অলৰেডি এই পেণ্ডেমিকৰ পৰা ৰেহাই পাইছে বাই থেৰাপি গতিকে আমিও এতিয়া সেইটো ৰাস্তাৰে গ'লেহে আমি ভয়টো নাইকিয়া হ'ব আমি মিষ্টাৰ মৃদুল আপোনাৰ ওচৰলৈ আহিছোঁ আচলতে আমি কেনেকুৱা ধৰণৰ লাইফষ্টাইল এটা আমি চলাই নিব লাগে যাৰ পৰা এইসমূহ সমস্যাৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ হয় যেনেকৈ আমাৰ বুবুল ছাৰে অলপতে ক'লে কি যেনেকৈ এতিয়া COVID-19 আহিছে চ' কোনে জানে নেক্সট 20 আহিব বা 21 আহিব তেনেকৈ চ' আমি আগতে নিজকে আপগ্ৰেড কৰিব লাগিব কি যদিও এনেকুৱা ধৰণৰ কিবা পেণ্ডেমিক আকৌ ফিউচাৰত আহে চ' আমি নিজকে কেনেকৈ ছেফ ৰাখিম বা মোৰ নিজৰ ফেমিলিটো কেনেকৈ ছেফ ৰাখিম প্লাছ এতিয়া যেনেকুৱা এটা ষ্টেটত আছে গোটেই ৱৰ্ল্ড ইকনমিকেলি যেনেকুৱা এটা ষ্টেটত আছে যদি নেক্সট ফিউচাৰ আৰু কিবা পেণ্ডেমিক আহিব লাগে আই থিংক ৱৰ্ল্ড ইকনমি উইল বি ফিনিছড চ' তেনেকৈ সেইটো ষ্টেজত নিজকে কেনেকৈ ফিট ৰাখি বা নিজকে কেনেকৈ ছেফ ৰাখি নিজৰ ফেমিলি কেনেকৈ ছেফ ৰাখি আমি আগুৱাই যাব পাৰোঁ সেইটোহে আমাৰ মেইন গ'ল হ'ব লাগে মোৰ মতে চ' সেইটো কাৰণে অলৰেডি আমি এটা ৱে আপোনালোকক দেখাইছোঁ কি আপোনালোকে আমাৰ চেণ্টাৰলৈকে আহক থেৰাপি লওক নিজৰ ইমিউনিটিটো ষ্ট্ৰং কৰক আৰু চ' ডেট নেক্সট যদি ফিউচাৰত কিবা এটা পেণ্ডেমিক আহে নিজে যেন আমি ষ্ট্ৰং থাকিব পাৰোঁ ওকে আৰু সেই ক্ষেত্ৰত মানুহ নিজেও সজাগ হ'ব লাগিব অকল যে থেৰাপি ল'লেই তেওঁলোকে ভাল ফল পাব তেনেকুৱা নহয় মানুহৰ আচলতে ইচ্ছা বা আগ্ৰহটো আটাইতকৈ ডাঙৰ কথা আপোনালোকে কৈছে যে নৰ্থ ইষ্টত আপোনালোকৰ বেলেগ বেলেগ ব্ৰাঞ্চ আছে বা এই ক্ষেত্ৰত আপোনালোকৰ কণ্টেক্ট নাম্বাৰ থাকিব ৰাইজে বা যিসকল দৰ্শক ইচ্ছুক বা যিসকল ব্যক্তি যাবলৈ বিচাৰিব তেওঁলোকে আপোনালোকক কণ্টেক্ট কৰিলে জানিব পাৰিব কিন্তু গুৱাহাটীৰ ক্ষেত্ৰত যিসকল লোক আছে গুৱাহাটীত কেইটা ব্ৰাঞ্চ আছে গুৱাহাটীত আমাৰ 7টা ব্ৰাঞ্চ আছে যদিও তাৰে কেইটামান ব্ৰাঞ্চ এতিয়া খুলি যোৱা নাই তেওঁলোকে বিভিন্ন কাৰণত খোলা নাই কিন্তু আমি প্ৰায় গুৱাহাটীত 7টামান চেণ্টাৰ আছো যদিও কিন্তু আমি এটা যদি চাওঁ ইয়াৰ পৰা গৈ থাকোঁ তেনেহ'লে জাষ্ট আমি যদি যোৰহাট পাই যাওঁ তাৰ পৰা প্ৰত্যেক 40 কিলোমিটাৰ দূৰে আমাৰ চেণ্টাৰ আছে মানে ইমান ধুনীয়াকৈ তেওঁলোকে সজাই পৰাই তুলিছে আৰু তাৰে মানুহে যদি এবাৰো তাত সোমায় কিমান যে ভাল পাব আৰু কিমান যে ভাল হৈ যাব কিন্তু মানুহৰ কি হৈছে এডুকেশ্যনটো অলপ মানে এই ক্ষেত্ৰত মানে কম আছে যে থেৰাপি লৈ যে ভাল হয় এই কথাটো নাজানে হাত ভৰি ভাঙিলেহে যায় এই বুলিহে ভাবে বুজিছেনে কিন্তু কেনেকৈ মই ভালে দেহাটো দীঘলীয়াকৈ মই ভালে ৰাখিম ইয়ং হৈ থাকিম এইবিলাক চব আমাৰ এণ্টি এজিং কথা ভিগান ইণ্ডিয়াই ফ্ৰী অফ কষ্ট এই থেৰাপি আগবঢ়াইছে লাইফ টাইমৰ কাৰণে হয় তো আমি এইটো কি কৰিছোঁ ফ্ৰী অফ হয় আমি আমাৰ প্ৰডাক্টৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যে মানুহজনে তেওঁৰ ফিজিকেল ষ্টেটটো ধুনীয়া কৰি ৰাখিব পাৰে তো গতিকে তেওঁ তাৰ চব ফালৰ পৰা উন্নত হৈ থাকিব এতিয়া আপোনালোকৰ নেক্সট প্লেনিং কেনেকুৱা ধৰণৰ আছে ইমিউনিটিৰ ক্ষেত্ৰতে আমি আজি যেহেতু কথা পাতি আছো ইমিউনিটিৰ ক্ষেত্ৰত আৰু নতুনত্ব কিবা আনিবলৈ বা সাউথ কোৰিয়াখন মানে কি হয় বহুত উন্নত দেশ তো আমি সেই উন্নত দেশৰ মানে আপুনি কৈছে যে তাৰ পৰা আমি বহুত বছৰ পিছুৱাই আমি 37 ইয়াৰ্ছ বেকতহে আমি ইয়াতে পাইছোঁ আমি 2010ত খুলিছোঁ গুৱাহাটীত বুজানে তো আজি প্ৰায় 12 বছৰমান আছো এনেকৈ তো গতিকে কিছুমান চেণ্টাৰ 12 বছৰত আপোনালোকৰ ফিডবেক কেনেকুৱা ফিডবেকটো বঢ়িয়া আমি মানে মিছা কথা ক'বই নালাগে আহক কৰি চাওক ভাল পাব ঠিকে চলি থাকিব হয়নে
কিন্তু এতিয়া যিটো মেচিনাৰিজ হৈ আছে তেওঁলোকক যে ভয়তে সোমাই থাক এইটো কথা নট জাষ্টিফাইড একচুৱেলি তো আমি কি কৰিব লাগে যে কলৈকে যাম বজাৰত যাবতো কোৱা নাই ন বা ক্ৰাউডি প্লেছত যাব কোৱা নাই য'ত মানে চব মিক্স আপ পিপুল থাকিব ইয়াতে থাকিব ভাল হ'বলৈ আহা আৰু ভাল হৈ থকা মানুহ আহিব হয়নে তেওঁলোকে তাত থেৰাপিহে ল'ব ফিজিকেলি মেণ্টেলি ছ'চিয়েলি আপলিফ্ট হ'ব হ'লে তেওঁৰ নেচাৰেল হেল্থটো এনেই ভাল হ'ব এনেকুৱাকে আমি মানে মানুহটোক সজাই পৰাই তুলি প্ৰত্যেকটো চেণ্টাৰতে আপোনালোকৰ যিসমূহ ষ্টাফ আছে বা তেওঁলোক ফুলি ট্ৰেইন আপ সিহঁতে ট্ৰেইন আপ আমি আমাৰ এতিয়া ৰিচেণ্টলি মই আপাৰ আছাম গৈ আহিছোঁ আজিও মই যাম গতিকে কি হৈছে আমি নতুন চেণ্টাৰ আমাৰ হৈ আছে তেওঁলোকৰ ষ্টাফক ট্ৰেইনিং দিয়া সেইটো ময়ো কৰোঁ আমাৰ কোম্পানীৰ মানুহো আহে তো গতিকে আমি বহুত দিনে ৰাতিয়ে কাম কৰোঁ কিয় এটা আমাৰ ইচ্ছা আছে যে মানুহৰ প্ৰতি কাম কৰা আৰু ভাল লাগে মানে হয়নে ইয়াত মানে আৰু বেলেগ কণ্ডিশ্যন নাই যেতিয়া ভাল লাগে আমি চব কৰি থাকোঁ ন গতিকে সেইকাৰণে প্ৰায় 28-29টা চেণ্টাৰ আমাৰ এতিয়া চলিছে ভৱিষ্যতে আপাৰ আছামত আৰু 4টা চলিব ইটানগৰত হ'ব মিজোৰামত হ'ব এনেকৈ হ'ব ধৰি আছে মানে এতিয়া মানে আমি দিনে ৰাতিয়ে কাম কৰিব লগা হৈছে কিয় মানে ট্ৰেইন কৰিব লাগে আকৌ বাকীবিলাকো চাব লাগে নিজৰ চেণ্টাৰো চাব লাগে আপোনালোকে যেনেকৈ কৈছে যে এটা পিৰিয়ড থাকে 90 ডেইজ বা 120 ডেইজৰ কিন্তু তাত যদি কোনো ব্যক্তিয়ে আধাতে গৈ এৰি দিয়ে তো সেইটো আপোনালোকৰ গাত ভুল নহয় সেই ব্যক্তিজনৰ গাত গতিকে নিশ্চিতভাৱে মই ভাবোঁ সেই ক্ষেত্ৰত সেই বিশেষ ব্যক্তিগৰাকীও সজাগ হ'ব লাগিব আচলতে যেনেধৰণে গাইড কৰে তেনেকুৱা ধৰণে যাব লাগিব তেতিয়াহে আচলতে 100% বেছি জনাটো নেদেখুৱাই আমি কোৱা কথাটো শুনক আমি 120 দিন শুনক না তাৰপিছত আপুনি নিজে গম পাব যিহেতু ফ্ৰী অফ কষ্ট যিহেতু আমিতো পইচা খোজা নাই আপোনাক আপুনি কৰক আমাৰ মেচিনৰ উপভোগ কৰক এনজয় কৰক চেণ্টাৰত নাচক গান গাওক কিবা কৰক হয়নে যাতে নিজকে ফিল গুড কৰক হয়নে আমাৰ হৰমনবিলাক ভাল হওক নিজাকে হওক আৰু নোহোৱাখিনি মেচিনেদি ঠিক কৰি দিম তো গতিকে ইমান ধুনীয়া সুযোগ হয়নে ৰাইজে ঘৰত নবহি আমাৰ চেণ্টাৰলৈ আহক মই ৰিকুৱেষ্ট কৰিছোঁ যে তেওঁলোকে আহক চেণ্টাৰলৈকে আহক এই ক্ষেত্ৰত আমি চৰকাৰকো আমি মানে ৰিকুৱেষ্ট কৰোঁ যে তেওঁলোকে যাতে আমাৰ ভিগেন চেণ্টাৰলৈকে ৰাইজক আহিবলৈ মানে কয় বিভিন্ন মাধ্যমতে যাতে কয় সেইটো কাৰণে মই চৰকাৰক মানে ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকে কওক যাতে ভিগেন চেণ্টাৰ কি হ'ব শাৰীৰিক বিকাশৰ কাৰণেহে যাব দৈনন্দিন তেওঁলোকৰ যিসমূহ কাম কাজ দিনটোৰ ব্যস্ততাৰ মাজত অলপ সময় উলিয়াই ভিগেন ইণ্ডিয়ালৈ আহক আৰু যিসমূহ সমস্যা আছে সেই সমস্যাসমূহৰ পৰা নিশ্চিতভাৱে পৰিত্ৰাণ পাব আৰু তেওঁলোকে আগবঢ়াইছে সুন্দৰ এই ধৰণৰ ট্ৰিটমেণ্ট বা থেৰাপি আমি আকৌ কৈছোঁ যি ধৰণৰ থেৰাপি আৰু সেই থেৰাপি আপোনালোকে বিনামূলীয়াকৈ লাভ কৰিব পাৰিব আৰু সম্পূৰ্ণৰূপে ৰোগমুক্ত হ'ব পাৰিব আজিৰ এই বিশেষ অনুষ্ঠানত আমি যিহেতু ইমানখিনি কথা পাতিলোঁ ইমিউনিটি সন্দৰ্ভত আমি আজি কথা পাতিলোঁ আমি পৰৱৰ্তী সময়ত বেলেগ সন্দৰ্ভত কথা পাতিম বেলেগ বিষয়ৰ ওপৰত আজি সোনকালে আমি আৰু লগ ধৰিম আমাৰ ষ্টুডিঅ'লৈ আজি অহাৰ বাবে ধন্যবাদ থাকিল মিষ্টাৰ মৃদু ধন্যবাদ থাকিল ইয়াৰ লগে লগে ভিগেন ইণ্ডিয়াৰ বিশেষ অনুষ্ঠানৰ পৰা মমস্পিকা ইমানতে বিদায় লৈছোঁ নমস্কাৰ থেংক ইউ বন্ধ নাকে আপোনাক শুবলৈ নিদিয়ে নেকি অট্ৰিভিন অক্সিফাষ্ট ৰিলিফ স্প্ৰে ই বন্ধ নাক খুলিবলৈ আৰম্ভ কৰে মাত্ৰ 25 ছেকেণ্ডতে হেয়াৰ কালাৰ কৰাটো বৰ জঞ্জাল মাজনী এতিয়া জঞ্জাল নাই গোদৰেজ এক্সপাৰ্ট ইজি শ্যাম্পু হেয়াৰ কালাৰ ইয়াত আছে আমলখি আৰু শিকাকাই ইয়াক শুকান চুলিত লগাওক 5 মিনিটতে ধুৱক আৰু পাওক ধুনীয়া কালাৰ আৰু শ্বাইন গোদৰেজ এক্সপাৰ্ট ইজি বাহবোৱাৰী পুৱাৰ আৰম্ভণি 24 কুমাৰীৰ সৈতে ডাৰ্লিং টিফিনতো দিবা দেই কি মৰমৰক সৈতে 24 কুমাৰী গোটেই দিন থাকি ভীষণ সংহাৰী ভোক লাগিলেই বিশুদ্ধ গাখীৰে ভৰা 24 কুমাৰী বিস্কুট আজি মই ঘৰতে থাকিব পাৰো কিছে পৃথিৱীৰ চকুৰ পৰা আঁতৰত কেতিয়াও নহয় এডাল চুলিও যদি ইফালৰ পৰা সিফাল হয় No chance. More stylist kole. Alia salon tu etia ghorote ase. Eya Amur Salon Professional Tresemme Keratin Smooth Shampoo with keratin and argan oil used by New York stylists. Suli kori tule smooth, freeze control kore 3 dinaloi. Holoni hol jagat hoiro khaju Tresemme etia ghorote salon.
ষ্টিং এনাৰ্জি এতিয়া 20 টকাত